মাছৰ সমান্তৰালকৈ ৰাইজে আজি উৰুকাৰ নিশা কিন্তু মাংসৰ এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে আৰু বেলতলাৰ যিখন মাংসৰ বজাৰ আছে সেই মাংসৰ বজাৰলৈ আহিছোঁ আৰু তাত ইতিমধ্যে পাতিহাঁহ হওক ৰাজহাঁহ আৰু সমান্তৰালকৈ যি মুৰ্গী মাংস সেই মুৰ্গী মাংস ইতিমধ্যে উপলব্ধ হৈছে আৰু দামসমূহ মই কৈছোঁ যে ৰাজহাঁহ এটাৰ দাম ৩,০০০ৰ পৰা ৩৫০০ টকা পৰ্যন্ত হৈছে আৰু সমান্তৰালকৈ পাতিহাঁহৰ এটাৰ দাম তেওঁলোকে ৭০০ টকা কৰিছে আৰু বাকী যিসমূহ সামগ্ৰী আছে তাৰ মূল্য কিমান বা ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ সেই কথাখিনি জানিবলৈ মই এজন বিক্ৰেতাৰ ওচৰলৈ আহিব বিচাৰিছোঁ দাদা কেনেকুৱা দাম কেনেকুৱা ৰাখিছে এইবাৰ পাতিহাঁহৰ দাম ৰাজহাঁহৰ দাম দাম আমরা আগত করে কমিছে দামবিলাক এটা এটা ৰাজহাঁহ কিমান ৩৫০০ ৩,০০০ এনেকুৱা নেকি জোৰা আপনার ৩,০০০ টাকা পুৰা ৩,০০০ টকা আৰু পাতিহাঁহ ৬০০ টাকা রাখ আৰু লোকেল মুৰ্গী কিমান ৪৫০ হয় আৰু ব্ৰইলাৰ কিমান ১৬০ টাকা ১৬০ টকা হৈছে বিক্ৰী বাৰ্তা বিক্রি বার্তা ভালো আর আমি আগলৈও দেখুৱাম কাৰণ ইতিমধ্যে যথেষ্ট লোক আহিছে আজি নিশাৰ যি উৰুকাৰ এসাঁজ আছে সেই উৰুকাৰ এসাঁজ যাতে খুব সুন্দৰকৈ খাব পাৰে পৰিয়ালৰ সৈতে তাৰ বাবে বিভিন্নজন লোক আহিছে আমি ইয়াতো সুধিম যথেষ্ট ইয়াতে চীনা হাঁহো দেখিছোঁ তাৰ চীনা হাঁহৰ দাম কিমান এইটো আপোনাৰ চীনা হাঁহ মাইকী মতা আছে আপোনাৰ মাইকীটো যদি লয় আপুনি ১২০০ টকা ল'ব পাৰিব এটাত আৰু যদি আপোনাৰ মতাটো লয় তেনেহ'লে ১৮০০ ১৭০০ এনেকুৱা টকা ১৮০০ ১৭০০ আৰু লোকেল মুৰ্গী কিমান লোকেল মুৰ্গী আপোনাৰ একদম গাঁৱলীয়া অৰিজিনেল হ'ব ৫০০ টকাকৈ হ'ব ৫০০ টকা কেজি আৰু বিক্ৰী কেনেকুৱা হৈছে বিক্ৰী বৰ্তমান ৰাতিপুৱাই নহয় ইমান ভাল হোৱা নাই লাহে লাহে হ'ব আৰু ১০টা বজাৰ পিছৰ পৰাই হ'ব কাষ্টমাৰ ৰাজহাঁহ ৰাখিছে নেকি আপুনি নাই কিমান দাম ৰাজা এটা আপোনাৰ ১৯০০ টকা আছে ২০০০ আছে এইটো আপোনাৰ মালৰ চাইজ লৈ কথা কোৱালিটি লৈ কথা আছে আপোনাৰ ডাঙৰ হ'লে আপোনাৰ দামটো বেছি হ'ব এটাৰ দাম ১৯০০ টকা আছে ১৬০০ টকা আছে আপোনাৰ ১৮০০ টকা আছে মালৰ চাইজ লৈ তাৰমানে আপোনাৰ কোৱালিটি লৈ পেলাই তাৰ দামটো আপোনাৰ আমি বিভিন্নজন গ্ৰাহকো আহিছে তেওঁলোকৰ ওচৰলৈ আহিম বাইদেউ অকণমান কথা পাতিব পাৰিম নেকি উৰুকাৰ শুভেচ্ছা জনাইছোঁ কি ল'লে হাঁহ ল'লোঁ মুৰ্গী ল'লোঁ আৰু মাছ লৈছেনে মাছ ল'মহে এতিয়া কি হাঁহ লৈছে পাতিহাঁহ নে ৰাজহাঁহ পাতিহাঁহ ল'লোঁ আৰু লোকেল মুৰ্গী ল'লোঁ হাঁহ কেইটা লৈছে হাঁহ এটা লৈছোঁ মুৰ্গী এটা লৈছোঁ আজি কেনেকুৱা ধৰণৰ ব্যঞ্জন থাকিব একদম ৰাতিপুৱাৰ পৰা প্ৰস্তুতি ৰাতিপুৱা প্ৰস্তুতি মানে হাঁহ মুৰ্গী কিনিব আহিলোঁ তাৰপিছত আৰু মাছ ল'ম এনেই ঘৰটো লাড়ু পিঠা বনাইছোঁৱে আজি ঘৰতে খাব পৰিয়ালৰ সৈতে হয় পৰিয়ালৰ সৈতে খাম আজি কাইলৈ আলহী আহিব সেইকাৰণে আৰু বজাৰ কৰিবলৈ আছে পাচলি বজাৰ কালিয়ে কৰিলোঁ আজি গৈ এতিয়া যুঁজা চলাব হয় যুঁজা চলাম জনাইছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ আমি কৈছোঁ ইতিমধ্যে বিভিন্নজনে পাতিহাঁহ ইয়াতো আছে যথেষ্ট পৰিমাণে পাতিহাঁহ আছে ক'ৰবাত যদি ৬০০ ক'ৰবাত ৭০০ এনেকুৱা ধৰণৰ দাম হৈছে ৰাজদ্বীপ আৰু সমান্তৰালকৈ ৰাজহাঁহ দেখুৱাইছোঁ বেলতলাৰ বজাৰত যথেষ্ট পৰিমাণৰ ৰাজহাঁহৰ দেখিবলৈ পোৱা হৈছে ৰাজহাঁহৰ এটাৰ দাম ক'ৰবাত যদি ১৫০০ কৈছে ক'ৰবাত ২০০০ ২৫০০ পৰ্যন্ত আচলতে হৈছে এটা ৰাজহাঁহৰ দাম আৰু আজি যিহেতু ভোগৰ উৎসৱ ভোগালী গতিকে সকলোৱে বিভিন্ন ধৰণৰ ব্যঞ্জন বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ যি ভোগ সেই ভোগ কৰিব সেয়া মাছৰ বজাৰতে হওক বা শাক পাচলিৰ বজাৰতে হওক লাহে লাহে আচলতে পাচলিৰ বজাৰ আৰু মাংসৰ বজাৰতো ভিৰ দেখিবলৈ পোৱা গৈছে আমি পুৱাৰ পৰা দেখুৱাইছোঁ যে মহানগৰীৰ যি মাছৰ বজাৰ আছে সেই মাছৰ বজাৰত পুৱা ৪ বজাৰ পৰা আচলতে ভিৰ হৈছে যথেষ্ট লোক আহিছে তেওঁলোকে মন পচন্দৰ সেই মাছটো লৈ গৈছে নিজে দাদা কেনেকুৱা ধৰণৰ হৈছে দাম কেনেকুৱা পাতিহাঁহৰ দাম কিমান পাতিহাঁহৰ ৭০০ টকা পিছ ৭০০ টকাকৈ বিকিছে কেনেকুৱা বিক্ৰী হৈছে কিমান বিক্ৰী হ'ল এতিয়ালৈকে দোকান খুলিলে দিছেটা যে আছে বৰ্তমান গৈ আছে আৰু লোকেল মুৰ্গী কিমান লোকেল অৰিজিনেলটো ৫০০ টকা ৫০০ টকা এইটো পুৰা একদম অৰিজিনেল লোকেলটো নে গেৰাণ্টি অৰিজিনেল ৰাজহাঁহৰ কিমান দাম ৰাজহাঁহ আপোনাৰ ১৮০০ ২০০০ ১৫০০ এনেকৈ বিক্ৰী কৰি আছে দাম আছে ২০০০ টকাটো কেনেকুৱা বেছি ডাঙৰ নেকি এইটো আপোনাৰ ৩ কিলো ৪ কিলো ৩ কিলো ৪ কিলো